নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে নতুন বুলি কৈছোঁ যদিও ভিডিঅ'টো দুদিন পুৰণি হয়। এই ভিডিঅ'টো অম্বুবাচী নিবৃত্তিৰ দিনা আমি কামাখ্যা দৰ্শনৰ বাবে গৈছিলোঁ, তাত বনাইছিলোঁ। আমি 4জন গৈছিলোঁ, লক্ষেশ্বৰ খুৰা গৈছিল, জয়ন্ত দা, অতুল দা আৰু মই গৈছিলোঁ। আৰু সেই যে আগে আগে গৈ আছে দেখিছে হেণ্ডচাম ডেকাজন, কোন গম পাইছেনে বাৰু? সেইজন আমাৰ গাঁৱৰ ঐশ্বৰ্য, তাকো লগ পাই গ'লোঁ তাতে। বহুত ভাল লাগিল। সঁচাকৈ কামাখ্যাত বহুত ভক্তই ভিৰ কৰিছে। এটা বহুত ভাল লগা পৰিৱেশ। এটা কথা মই ভাবিবলৈ বাধ্য হৈছোঁ, যদি আপোনাৰ কপালত মা কামাখ্যা দৰ্শনৰ সৌভাগ্য আছে, আপুনি 1000 বাধা নেওচি হ'লেও কামাখ্যা দৰ্শন কৰিবলৈ পাবই। কিয় কৈছোঁ জানে? আমি যেতিয়া গাড়ীত উঠি গৈ আছিলোঁ, বৰষুণে গুৱাহাটীৰ ৰাস্তাত ডুবাই পেলাইছিল। সেয়া আমি উভতি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু যেতিয়া আমি ইউটাৰ্ণ ল'ব ধৰোঁ, তেতিয়াই দেখোন ট্ৰেফিকে ইউটাৰ্ণটো বন্ধ কৰি দিছিল। সেইদৰে আকৌ এবাৰ বাটত হ'ল, সেইটো হ'ল। শেষত গৈ পাণ্ডুত এনেকুৱা ভিৰ লাগিছে, আমি ভাবিলোঁ আকৌ ঘূৰি দিওঁ, নাযাওঁ আৰু। কিন্তু ঘূৰি দিবলৈ লওঁতে দেখিলোঁ ইউটাৰ্ণটো আকৌ বন্ধ কৰিলে, আকৌ পোনে পোনে গুচি যাবলৈ ধৰিলোঁ। আৰু আমি একদম সুন্দৰকৈ একদম ওপৰ পাই গৈছোঁগৈ। মানে মই এটা কথা বুজিলোঁ যে মা কামাখ্যাই যেতিয়া আপোনাক মাতিব, আপুনি কামাখ্যা দৰ্শন কৰিবলৈ পাবই। বাৰু যি কি নহওক, মা কামাখ্যাৰ কিছু দৃশ্য আপোনালোকক মই এতিয়া দেখাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আপোনাৰ পিছাৰে অলপ কলিতা মন্দিৰ অলপমান কেনে আছে